মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা। আমি আজি এলকহলৰ আন এটা কেমিকেল প্ৰপাৰ্টি যিটো হৈছে ৰিয়েকশ্যনটো হৈছে এষ্টাৰিফিকেশ্যন। তাৰ মানে এলকহলে কেনেকুৱা ধৰণে ৰিয়েক্ট কৰি এষ্টাৰ ফৰ্মেশ্যন কৰে সেই ৰিয়েকশ্যনটো আমি পঢ়িবলৈ ওলাইছোঁ। এই ৰিয়েকশ্যনটো হৈছে কি যে ৰিয়েকশ্যনটো কি বুলি কৈছে এষ্টাৰিফিকেশ্যন বুলি কৈছে। তাত কি হ'ব ৰিয়েক্টেণ্ট কি থাকিব এটা কাৰ্বক্সিলিক এচিড থাকিব আৰু কাৰ্বক্সিলিক এচিডে ৰিয়েক্ট কাৰ লগত কৰিব এলকহলৰ লগত ৰিয়েক্ট কৰিব কাৰ প্ৰেজেন্সত ইন প্ৰেজেন্স অফ কনচেন্ট্ৰেটেড সালফিউৰিক এচিড। তেতিয়া আমাৰ প্ৰডাক্ট ফৰ্ম হ'ব এষ্টাৰ আৰু ৱাটাৰ ৰিলিজ হৈ যাব। তাৰ মানে কি হ'ব কাৰ্বক্সিলিক এচিড ৰিয়েক্টছ উইথ এলকহল ইন প্ৰেজেন্স অফ কনচেন্ট্ৰেটেড সালফিউৰিক এচিড টু প্ৰডিউচ এষ্টাৰ এজ এ প্ৰডাক্ট। গতিকে এই ৰিয়েকশ্যনটো চাবৰ কাৰণে আমি কেনেকৈ এই ৰিয়েকশ্যনটো হ'ল তাৰ বাবে আমি মেকানিজমটো চাম। মেকানিজমটো প্ৰথম আমাৰ এই যিটো কাৰ্বক্সিলিক এচিড আছে কাৰ্বক্সিলিক এচিডটো হ'ব কি আমাৰ এনেকুৱা ধৰণে কাৰ্বক্সিলিক এচিডটো আছে। ইয়াত অক্সিজেনটো যিহেতু ইলেক্ট্ৰন ৰিচ তাৰ লোন পেয়াৰ থাকিব। এতিয়া মই ইয়াত লিখিয়ে থৈছোঁ এই যিটো কনচেন্ট্ৰেটেড সালফিউৰিক এচিড আছে সেই কনচেন্ট্ৰেটেড সালফিউৰিক এচিডটো ভাঙি যাব কাৰণ এচিডে কি কৰিব প্ৰটন ৰিলিজ কৰিব H+। এতিয়া এই প্ৰটনটো কি হ'ব প্ৰটনটোৱে কাৰ লগত ইণ্টাৰেক্ট কৰিব অক্সিজেন যিহেতু প্ৰটন ইলেক্ট্ৰন ডেফিচিয়েণ্ট গতিকে বন্ড ফৰ্মেশ্যন কাৰ লগত কৰিব যাৰ ওচৰত ইলেক্ট্ৰন বেছি আছে। গতিকে কি হ'ব অক্সিজেনে নিজৰ লোন পেয়াৰ দি হাইড্ৰজেনৰ লগত এটা বন্ড ফৰ্ম কৰিব। কি হ'ব তেতিয়া আমি কি পাম যে অক্সিজেনে হাইড্ৰজেনৰ মাজত এডাল বন্ড ফৰ্ম হৈ যাব যিহেতু এই দুয়োটা ইলেক্ট্ৰন বন্ডডালত কোনে দিছে অক্সিজেনে দিছে সেইকাৰণে অক্সিজেনটো এটা প্লাছ আহি যাব। এতিয়া কি হ'ব এতিয়া এই যিহেতু অক্সিজেন আৰু এইটো হাইড্ৰজেন থাকি গ'ল এতিয়া হ'লে এই যিহেতু অক্সিজেনটো যিহেতু মোষ্ট ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট হয় তাৰ ইলেক্ট্ৰনিগেটিভিটি বহুত বেছি। ইলেক্ট্ৰনিগেটিভিটি বেছি মানে কি ইলেক্ট্ৰন ৰিচ হ'ব বিচাৰে ইলেক্ট্ৰন বেছি হ'ব বিচাৰে। এতিয়া যিহেতু এইটো এটা আনষ্টেবল হয় আনষ্টেবল প্ৰডাক্ট হয় তাৰ মানে কি ইটো কেতিয়াও অক্সিজেনটো ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ থাকিব নিবিচাৰে তাৰমানে সি ইলেক্ট্ৰন ল'বলৈ বিচাৰি থাকিব সেইকাৰণে আনষ্টেবল প্ৰডাক্টটো আমাৰ কি কৰিম আমি কাৰোবাৰ লগত ৰিয়েক্ট কৰিম। কাৰ লগত ৰিয়েক্ট কৰিম আমাৰ যিহেতু কি আছে ৰিয়েক্টেণ্টত এলকহল আছে আমি এতিয়া ইয়াত এলকহলৰ লগত আমি ৰিয়েক্ট কৰিম। এলকহলৰ যিটো O আছে অক্সিজেন আছে সেই অক্সিজেনটোৰ যিহেতু ইলেক্ট্ৰন ৰিচ হৈ আছে এতিয়া কি হ'ব ইয়াত অক্সিজেন আৰু কাৰ্বনৰ ভিতৰত কাৰ্বনটো তাৰ ইলেক্ট্ৰন ডেফিচিয়েণ্ট হয় কাৰণ তাৰ ইলেক্ট্ৰনিগেটিভিটি কম হয় গতিকে কি হ'ব অক্সিজেনে ইলেক্ট্ৰন কাক দিব কাৰ্বনক দি দিব। তাৰমানে কি কাৰ্বন আৰু অক্সিজেনৰ মাজত এটা বন্ড ফৰ্ম হ'ব আৰু অক্সিজেনে যিহেতু ইলেক্ট্ৰন টানিয়ে থাকিব কি হ'ব এই যিটো এটা পাই বন্ড আছে সেই পাই বন্ডৰ ইলেক্ট্ৰন দুটা অক্সিজেনে লৈ ল'ব। এতিয়া কি হ'ব তেতিয়া আমি কি পাম যে RCOH আৰু তাত থাকিব কি হ'ব OH আৰু কাৰ্বনে কাৰ লগত বন্ড ফৰ্ম কৰিব অক্সিজেনৰ লগত বন্ড ফৰ্ম কৰিব আৰু এইটো আমি এলকহলটো R ডেছ বুলি ধৰি লৈছোঁ। এতিয়া কি হ'ব H এতিয়া যিহেতু অক্সিজেনে ইলেক্ট্ৰন দিলে কাৰ্বনক সেইকাৰণে প্লাছ আহি যাব হ'লে। এতিয়া এইটো এটা ইণ্টাৰমিডিয়েট হয় এইটো এটা টেট্ৰাহাইড্ৰেল ইণ্টাৰমিডিয়েট হয়। এতিয়া ইয়াত কি হৈছে ইয়াত আমি এইটো কোৱাৰ লগে লগে যিহেতু অক্সিজেনটো যিহেতু এইটো এটা আকৌ ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ থাকিলে এইটো এটা ৰিভাৰ্চিবল ষ্টেপ হ'ব য'ত কি হ'ব প্ৰটন ট্ৰান্সফাৰ হ'ব আৰু প্ৰটন ট্ৰান্সফাৰ কেনেকুৱা ধৰণে হ'ব ইন্ট্ৰামলিকুলাৰ তাৰমানে মলিকুলটোৰ ভিতৰতে প্ৰটন এটা ট্ৰান্সফাৰ হ'ব। প্ৰটন মানে কি H+। এতিয়া কোনটো H+ যাব এই যিটো হাইড্ৰজেন আছে এই হাইড্ৰজেন এই বন্ডটো ব্ৰেক হৈ এই হাইড্ৰজেনটো যাব আৰু এই বন্ডটো ব্ৰেক হোৱাৰ লগে লগে হাইড্ৰজেনটো কি হিচাপে যাব H+ হিচাপে যাব। তাৰমানে কি ইলেক্ট্ৰন বন্ডত থকা ইলেক্ট্ৰন দুইটা কোনে লৈ ল'ব অক্সিজেনে লৈ ল'ব যিহেতু অক্সিজেনটো ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ আছে আৰু সেই প্ৰটনটো কাৰ লগত লগ লাগিবগে এই অক্সিজেনটোৰ লগত লগ লাগিবগে। ইয়াতো অক্সিজেন আছে ইয়াৰ লগত লগ কিয় নালাগে যিহেতু এই অক্সিজেনটো অলৰেডি যিহেতু ইলেক্ট্ৰন ডেফিচিয়েণ্ট অলপ হৈয়ে আছিলে যদিও ইলেক্ট্ৰন লৈ
লৈছিলে তথাপি অলপ ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ আছে ইন কম্পেৰিজন টু দিস অক্সিজেন গতিকে কি হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্ট তাৰ ওচৰলৈনো আকৌ ডেফিচিয়েন্ট এটা কেলে যায় প্ৰটনটো যেহেতু ডেফিচিয়েন্টে হৈ আছে সেইকাৰণে কি হ'ব এই প্ৰটনটো কলৈ যাব এই অক্সিজেনটোলৈ যাব আৰু অক্সিজেনটোৰ লগত এটা প্ৰটনে বন্ড ফৰ্ম কৰিব আৰু এই প্ৰটন ট্ৰান্সফাৰ ষ্টেপটো আমি কিয় কৰিছো যে এই প্ৰটনটো ইয়াত লগাৰ লগে ওয়াটাৰ হিচাপে এটা গুড লিভিং গ্ৰুপ ওয়াটাৰ এজ এ গুড লিভিং গ্ৰুপ ওয়াটাৰটো ওলাই যাব পাৰিব হল এই প্ৰটন ট্ৰান্সফাৰ ষ্টেপটো তেতিয়া আমাৰ কি হ'ব আমি কি পাম RCOH আৰু ইয়াৰ লগত অক্সিজেনৰ লগত কি লাগিব এই প্ৰটনটো লগ লাগি যাব আৰু হাইড্ৰোজেন যেহেতু ইয়াত ইলেক্ট্ৰন আছে গতিকে ইতে ইলেক্ট্ৰন দি দিয়াৰ লগে ই এটা প্লাস চিন আহি যাব হল আৰু আমাৰ ইয়াত কি থাকিব OR ডেশ থাকিব হলে এতিয়া কি হ'ব এই যেটো ওয়াটাৰ হিচাপে ওলাই যাবলৈ হলে H2O হিচাপে ওলাই যাবলৈ হলে কি হ'ব আমাৰ এই ইলেক্ট্ৰন দুয়োটা এই বন্ডটো ভাঙিব লাগিব এই বন্ডটো ভাঙিবলৈ হলে কি হ'ব এই ইলেক্ট্ৰন দুটা কোনে লৈ ল'ব লাগিব অক্সিজেনে লৈ ল'ব লাগিব তেতিয়া কি হ'ব H2O হিচাপে ওলাই যাব H2O হিচাপে ওলাই যোৱাৰ ফলত কি হ'ব আমি কি পাম যে RCOH আৰু H2O হিচাপে ওলাই যোৱাৰ লগে আমাৰ কি থাকিলে OR ডেশ থাকিলে হলনে এতিয়া এই বন্ডটো ব্ৰেক হৈ যোৱাৰ লগে কি হ'ব কাৰ্বনটো পজিটিভলি চাৰ্জ হৈ যাব হল কাৰণ ইলেক্ট্ৰন দুইটা অক্সিজেনে লৈ ললে এতিয়া কি হ'ব কাৰ্বনৰ ভ্যালেন্সি মেইনটেইন কৰিবৰ কাৰণে কি হ'ব যে অক্সিজেনৰ যেহেতু এটো অক্সিজেন ইলেক্ট্ৰন ৰিচ হৈ আছে গতিকে কি কৰিব এই ইলেক্ট্ৰন অক্সিজেনে দি দিব হলে তেতিয়া কি হ'ব কাৰ্বনৰ ভ্যালেন্সি 4 হৈ যাব ইয়া ডাবল বন্ড ফৰ্ম হৈ যাব তেতিয়া আমি কি পাম আমি পাম RC ডাবল বন্ড OH ইয়াত এটা প্লাস আহি যাব হল OR ডেশ প্লাস চিনটো উঠি যাব তেতিয়া 1 2 3 4 হল এতিয়া কি হ'ব আমাৰ নেক্সট স্টেপটো হ'ব কি যে আমাৰ এই এতিয়া আমাৰ যেটো H2SO4 ভাঙি আছিলে H2SO4 ভাঙি আমি H+ পাইছিলো H+ টো অলৰেডি ইয়াত একুমুলেট হৈ গল আমাৰ থাকিলে কি HSO4- এতিয়া এই HSO4- টোৱে কি কৰিব আমাৰ হি নিগেটিভটোৱে এটা পজিটিভ বিচাৰিব কি বিচাৰিব প্ৰটন বিচাৰিব H+ বিচাৰিব তেতিয়া কি হ'ব H2SO4 টো ৰিজেনাৰেট হৈ গুচি যাব হলনে এতিয়া তাৰ লগত H+ কৰ পৰা আহিব এই যেটো হাইড্ৰোজেন আছে সেই হাইড্ৰোজেনটো H+ হিচাপে ওলাই যাব H+ হিচাপে ওলাই যাব মানে কি ইয়াত দুইটা থকা ইলেক্ট্ৰন দুটা কি হ'ব অক্সিজেনে লৈ ল'ব তেতিয়া এই বন্ডটো ব্ৰেক হৈ যাব H+ হিচাপে ওলাই যাব H+ হিচাপে ওলাই গল যোৱাৰ ফলত ইয়াত কি থাকিব RC ডাবল বন্ড O আৰু ইয়াত OR ডেশ থাকিলে আৰু ইয়াৰ লগত H+ লগ লাগি হলগে কি H2SO4 হৈ গল হলনে গতিকে এটোৱে হৈছে A ষ্টাৰ আমাৰ যেটো প্ৰডাক্ট আমি বিচাৰিছো এটোৱে হৈছে A ষ্টাৰ হল এটোৱে হৈছে মেকানিজম কি হৈছে প্ৰথমতে কাৰ্বক্সিলিক এসিডটোৰ লগত প্ৰটনটো লগ লাগি আমাৰ এটা আনষ্টেবল প্ৰডাক্ট ফৰ্ম হৈছে হে আনষ্টেবল প্ৰডাক্টটো কি হ'ব আকৌ এলকহলৰ লগত লগ লাগি এটা ইন্টাৰমিডিয়েট ফৰ্ম হ'ব হে ইন্টাৰমিডিয়েটটোত কি হ'ব প্ৰটন ট্ৰান্সফাৰ হৈ কি হ'ব এটা গুড লিভিং গ্ৰুপ H2O হিচাপে ওলাই গৈ আমাৰ হেখত কি হ'ব A ষ্টাৰটো ফৰ্ম হ'ব এটোৱে হৈছে মেকানিজম এতিয়া আমি চাম যে ৰেট অফ এস্টাৰিফিকেশন চাবৰ কাৰণে আমি মানে কেনেকুৱা ধৰণৰ আমাৰ যে এলকহল আমি ৰিঅ্যাকশন কাৰ চাইছো এলকহলৰ আমাৰ টাইপবোৰ আছে 1 ডিগ্ৰী এলকহল 2 ডিগ্ৰী এলকহল 3 ডিগ্ৰী এলকহল আছে হে এলকহল কিয়েনো কেনেকুৱা ধৰণে কোনটোৱে বেছি ফাষ্ট এস্টাৰিফিকেশন দিব কোনটোৱে বেছি স্লো এস্টাৰিফিকেশন দিব আমি হেতু চাম গতিকে আমাৰ জাস্ট আমাৰ এই ইন্টাৰমিডিয়েট স্টেপটো আমি ৰাখি থৈছো ই পঢ়িম ৰেট অফ এস্টাৰিফিকেশন হলে এতিয়া আমি যদি চাও ধৰি লোৱা CH3OH হল তাৰ পাছত
আহিলে CH3CH2OH তাৰ পাছত আহিলে CH3 C এটা CH3HOH তাৰ পাছত আহিলে CH3C CH3CH3OH গতিকে এটো হৈছে 1 ডিগ্ৰী এটো হৈছে 2 ডিগ্ৰী এটো হৈছে 3 ডিগ্ৰী এতিয়া কোনে এই এলকহল গিটাৰ ভিতৰত কোনে বেছি ফাষ্ট এস্টাৰিফিকেশনটো আমাৰ দেখাব এই এলকহলটোৱে আমাৰ মিথানলে আটাইতকৈ ফাষ্ট দেখাব তাৰ পাছত ইথানল 1 ডিগ্ৰী এলকহল তাৰ পাছত ইট স্লো তাতকে স্লো 3 ডিগ্ৰী এলকহল 3 ডিগ্ৰী এলকহলে এস্টাৰিফিকেশনটো নেদেখাই এতিয়া কিহৰ ওপৰত আমি বেছ কৰি কম যে এই যেটো ইন্টাৰমিডিয়েট স্টেপ আছিল ইন্টাৰমিডিয়েট যেটো আমাৰ ফৰ্ম হৈছিল সেই স্টেপটো এলকহলৰ লগত লগ লাগি সেই স্টেপটো হৈছে ৰেট ডিটাৰমাইনিং স্টেপ হল এই ৰেট ডিটাৰমাইনিং স্টেপটো তাৰ মানে কি ৰেট ডিটাৰমাইনিং স্টেপ মানে স্লোয়েষ্ট স্টেপ এই স্লোয়েষ্ট স্টেপ মানে কি এই ইন্টাৰমিডিয়েটটো ফৰ্ম হ'ব লাগিব ফৰ্ম হ'বলে হলে কি হ'ব যদি ইয়াত যদি এই R ডেশ গ্ৰুপ গিটা যদি বহুত ডাঙৰ হয় তেতিয়া কি হ'ব ষ্টেৰিক হিন্ড্ৰেন্স হ'ব বেছি ডাঙৰ হলে বাল্কি গ্ৰুপ হলে কি হ'ব এই ইন্টাৰমিডিয়েটটো তাৰ আনষ্টেবল হ'ব হি ফৰ্ম হ'বলে নিবিচাৰিব যদি ফৰ্ম হ'বলে নিবিচাৰে তেতিয়া আমাৰ মেকানিজমটো আমাৰ নহব ৰিঅ্যাকশনটো নহব একাৰণে কি হ'ব এই যেহেতু ইয়াত দেখিছানে CH3 টুটকে ডাঙৰ কি হৈছে CH3 CH2 বেছি ডাঙৰ কাৰণ মানে এই R ডেশটো বেছি বাঢ়ি গৈ আছে যিমান বাঢ়ি ডাঙৰ বাঢ়ি গৈ থাকিব হিমানে কি হ'ব ইয়াত এইটো বাল্কিনেছটো বাঢ়ি ডাঙৰ হৈ গৈ থাকিব ষ্টেৰিক হিন্ড্ৰেন্সটো বাঢ়ি গৈ থাকিব ষ্টেৰিক হিন্ড্ৰেন্সটো যিমান বাঢ়ি গৈ থাকিব এই ইন্টাৰমিডিয়েটটো ফৰ্ম হোৱাত বাধা হ'ব মানে হি আনষ্টেবল হ'ব ষ্টেবল হি ফৰ্ম হ'বলে নিবিচাৰিব সেইকাৰণে কি হ'ব যিমান R ডেশটো সৰু হ'ব যদি এসিডৰো চাও আমি R টো যিমান সৰু হয় কি হ'ব তেতিয়া হিমানে কি হ'ব হি জলদি হি বেছি হুনকালে ইন্টাৰমিডিয়েটটো ফৰ্ম হ'ব বিচাৰিব যিমান হুনকালে ইন্টাৰমিডিয়েটটো ফৰ্ম হ'ব বিচাৰিব আমাৰ কি হ'ব ৰিঅ্যাকশনটো হিমানে ফাষ্ট হ'ব গতিকে ৰেট অফ এস্টাৰিফিকেশন যদি চাও আমি মিথানলৰ আটাইতকৈ বেছি আৰু 1 ডিগ্ৰী এলকহলৰ বেছি কাটকে বেছি 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এলকহল হলে গতিকে আজি আমি ভিডিওটোত পঢ়িলো কেনেকৈ এলকহলে এসিডৰ লগত লগ লাগি এস্টাৰ ফৰ্ম কৰে এটো এটা ইম্পৰ্টেন্ট এস্টাৰিফিকেশন মানে ৰিঅ্যাকশন অফ এলকহল হয় ইয়াত যদি আমি চাও এটা কথা সদায় মনত ৰাখিবা এই এস্টাৰটোৰ যেটো O আছে এই অক্সিজেনটো আৰু এই পাৰ্টটো যেহেতু কোৰ পৰা আহিছে এসিডৰ পৰা আছে কাৰ্বক্সিলিক এসিডৰ পৰা আহিছে আৰু যেটো এই অক্সিজেনটো আছে সেই অক্সিজেনটো কাৰ হয় এলকহলৰ হয় আমি হেতু অলৰেডি এস্টাবলিশ কৰা হৈছে যদি আমি আইসোটোপ স্টাডিজ যদি চাও অক্সিজেনটো জেনাৰেলি অক্সিজেন 16 থাকে আইসোটোপ যদি 18 আইসোটোপ আমি দি পিনে যদি এলকহলৰ 18 আইসোটোপ 18 অক্সিজেন আইসোটোপ দি যদি আমি চাও ৰিঅ্যাকশনটো কৰো তেতিয়া ইয়াটো কি হ'ব 18 আহিব 18 নম্বৰ অক্সিজেনটো আইসোটোপটো আহিব গতিকে আইসোটোপিক স্টাডিজে আমাক কৈ গৈছে যে এই যেটো অক্সিজেন এস্টাৰত আছে হে অক্সিজেনটো কাৰ পৰা আহিব এলকহলৰ পৰা আহিব হেতু হদায় মনত ৰাখিবা গতিকে আজিৰ ভিডিওটোত আমি ইমানে পঢ়িলো থ্যাংক ইউ